নমস্কাৰ আলহীসকল। আজি আমি এটা খুবেই ৰোমাঞ্চকৰ আৰু শিক্ষণীয় বিষয় লৈ আলোচনা কৰিম। সেইটো হৈছে আগৰ দিনত বিদ্যুৎ নথকা সময়ৰ পৰা আৰম্ভ কৰি আজি LED বাল্বৰ যুগ লৈ মানৱ জীৱনৰ এক যাত্ৰা। বন্ধুসকল, এতিয়া আমাৰ ঘৰত প্ৰায় 24 ঘণ্টাই পোহৰ থাকে। কিন্তু এবাৰ ভাবি চাওক, আগৰ সময়ত মানুহে কেনেকৈ জীৱন যাপন কৰিছিল। আগতে একেবাৰে বিদ্যুৎ নাছিল। মানুহে ৰাতি জোন বা দিনত সূৰ্য এইবিলাকৰ পোহৰৰ ওপৰত নিৰ্ভৰশীল কৰিবলগীয়া হৈছিল। পিছত মানুহে তেলৰ দ্বাৰা চলা কিছুমান সঁজুলি বা মমবাতি বা কেৰাচিন তেলৰ লেম্প ব্যৱহাৰ কৰিছিল। এইবোৰে ধোঁৱা উৎপন্ন কৰিছিল, যিটো স্বাস্থ্যৰ বাবে ভাল নাছিল আৰু পোহৰো একেবাৰে কম পৰিমাণে পোহৰ দিছিল। 18শ শতিকাৰ শেষ আৰু 19শ শতিকাত বিজ্ঞানীসকলে বিদ্যুতৰ ওপৰত গৱেষণা আৰম্ভ কৰে। 1800 চনত ইটালীৰ বিজ্ঞানী আলেছেন্দ্ৰো ভল্টই প্ৰথম বৈদ্যুতিক বেটাৰী উদ্ভাৱন কৰে। এইটো বিদ্যুৎ বিকাশৰ এক ডাঙৰ পদক্ষেপ আছিল। তাৰ পিছত বহু বিজ্ঞানীয়ে গৱেষণা কৰে। অৱশেষত 1879 চনত আমেৰিকাৰ বিখ্যাত বিজ্ঞানী টমাছ আলভা এডিছনে ব্যৱহাৰযোগ্য প্ৰথম ইলেক্ট্ৰিক বাল্ব উদ্ভাৱন কৰে। এই বাল্বক আমি সাধাৰণতে লাল বাল্ব বা ইণ্ডোচেণ্ট বাল্ব বুলি কওঁ। এই বাল্বৰ ভিতৰত ফিলামেণ্ট আছিল, যাক বিদ্যুৎ দিলে গৰম হৈ পোহৰ দিছিল। এই বাল্বৰ লাভ কি আছিল? মানুহে প্ৰথমবাৰৰ বাবে নিৰাপদ আৰু স্থায়ী পোহৰ লাভ কৰিছিল এই বাল্বৰ পৰা। ঘৰত, ৰাস্তাত আৰু কল কাৰখানা আদিত পোহৰৰ বাবে এই বাল্বৰ যথেষ্ট পৰিমাণে ব্যৱহাৰ হৈছিল সেই সময়ত। কিন্তু এই বাল্বৰ কিছুমান অসুবিধাও আছিল, যেনে এই বাল্বসমূহে বিদ্যুতিক শক্তি অতি বেছি পৰিমাণে খৰচ কৰিছিল, অধিক পৰিমাণৰ তাপ উৎপন্ন কৰিছিল আৰু বেছি দিনলৈ এই বাল্বসমূহ কাম নকৰিছিল বা নষ্ট হৈ গৈছিল। এই সমস্যাবোৰৰ বাবে বিজ্ঞানীসকলে নতুন প্ৰযুক্তি বিচাৰি থাকিল। তাৰ পিছত 20 শতিকাৰ মাজভাগত ফ্লুৰেচেণ্ট লাইট আহিল, যাক সংক্ষেপত CFL বা ফুল ফৰ্ম হৈছে কম্পেক্ট ফ্লুৰেচেণ্ট লেম্প। 1980 দশকৰ পৰা বহুলভাৱে ব্যৱহাৰ হয় এই CFL বাল্বৰ। CFL বাল্বৰ ইণ্ডোচেণ্ট বাল্বৰ তুলনাত প্ৰায় 70% বা সেই আগৰ দিনৰ যে ৰঙা বাল্ব আছিল, সেই বাল্বৰ তুলনাত CFL বাল্বে প্ৰায় 70% কম বিদ্যুৎ শক্তি খৰচ কৰিছিল আৰু সেইবোৰ বাল্বতকৈ এই CFL বাল্বৰ বেছি দিনলৈ চলিছিল। এই CFL বাল্বৰ কাম কৰা পদ্ধতি বা ৱৰ্কিং ফাংচন সম্বন্ধে এতিয়া আমি জানিম। CFL বাল্বৰ ফুল ফৰ্ম হৈছে কম্পেক্ট ফ্লুৰেচেণ্ট লেম্প। CFL বাল্বৰ ভিতৰত মূলতঃ আৰ্গন আৰু কিছু পৰিমাণে মাৰ্কাৰী থাকে। যেতিয়া CFL বাল্বত বিদ্যুৎ দিয়া হয়, তেতিয়া বাল্বৰ ভিতৰত থকা মাৰ্কাৰীবোৰ ভাপাৰ আৰু গেছ উত্তেজিত হয়। এই মাৰ্কাৰী ভাপাৰে আল্ট্ৰাভায়োলেট বা অতি বেঙুনীয়া ৰশ্মি যিটো সেইটো উৎপন্ন কৰে। CFL বাল্বৰ ভিতৰৰ দেৱালত এটা বিশেষ কোটিং থাকে, যাক ফছফেৰ কোটিং বোলা হয়। UV লাইটে এই কোটিঙৰ সংস্পৰ্শত আহিলে দৃশ্যমান পোহৰলৈ পৰিৱৰ্তন হয়। এইদৰে CFL বাল্বে আমাক পোহৰ দিয়ে। CFL বাল্ব পোহৰ দিবলৈ অলপ সময় লাগে, কিয়নো এই বাল্বৰ ভিতৰত ৰিয়েকশ্যন হয়, তাৰ ফলতহে পোহৰ উৎপন্ন হয়। কিন্তু CFL বাল্বৰো কিছু সমস্যা আছিল। যিহেতু ইয়াত মাৰ্কাৰী নামৰ বিষাক্ত পদাৰ্থবিধ ব্যৱহাৰ কৰা হৈছিল, সেইবাবে এই বাল্ব যেতিয়া ভাঙিছিল বা নষ্ট হৈছিল, তেতিয়া পৰিৱেশ প্ৰদূষণ হৈছিল আৰু এই বাল্বৰ বিদ্যুৎ শক্তি দিয়াৰ লগে লগে পোহৰ পোৱা নগৈছিল। পোহৰ পোৱাতে অলপ সময়ৰ প্ৰয়োজন হৈছিল। তাৰ পিছত লাহে লাহে কিছু সময় বাগৰাৰ পিছত 1962 চনত প্ৰথমবাৰৰ বাবে LED লাইট, যাৰ ফুল ফৰ্ম হৈছে লাইট ইমিটিং ডায়ড, উৎপন্ন হয়। কিন্তু সেই সময়ত উৎপন্ন হ'লেও সেইখিনি সময়ত ইয়াৰ ব্যৱহাৰ ইমান বহুলভাৱে হোৱা নাছিল। 2000 চনৰ পিছত এই LED লাইটটো মানুহৰ মাজত বহুলভাৱে ব্যৱহাৰ হ'বলৈ আৰম্ভ হয়। এতিয়া আমি জানিম এই LED বাল্বৰ কাম কৰাৰ পদ্ধতি বা ৱৰ্কিং ফাংচন সম্বন্ধে। আপোনালোকেতো গম পায় যে LEDৰ ফুল ফৰ্ম হ'ল লাইট ইমিটিং ডায়ড। LED বাল্বৰ ছেমিকণ্ডাক্টৰ টেকনলজিৰ ওপৰত কাম কৰে। LEDৰ ভিতৰত এটা ছেমিকণ্ডাক্টৰ ডায়ড থাকে। যেতিয়া বিদ্যুৎ প্ৰবাহ LEDৰ মাজেৰে হয়, তেতিয়া ইলেক্ট্ৰন আৰু হিল মিলি যায়। এই মিলনৰ সময়ত শক্তি মুক্ত হয় আৰু এই শক্তি পোহৰ হিচাপে বাহিৰলৈ ওলাই আহে বা আমি দেখা পাওঁ। এই প্ৰক্ৰিয়াক ইলেক্ট্ৰলুমিনেসেন্স বোলা হয়।
এলইডিত গেছ বা মাৰ্কাৰী এই ধৰণৰ কোনো বিষাক্ত বস্তু নাথাকে বাবে এলইডি বাল্ব বহুত বেছি নিৰাপদজনক। এতিয়া আমি জানিম CFL বাল্ব এলইডি বাল্ব অহাৰ পিছত লাহে লাহে কিয় নাইকিয়া হৈ গ'ল। তাৰ কাৰণ হ'ল নিশ্চয় যে CFL বাল্বতকৈ এলইডি বাল্ব বহুত পৰিমাণে ভাল। সেই কি পৰিমাণে বা কিয় ভাল বা CFL বাল্ব আৰু এলইডি বাল্বৰ মাজত পাৰ্থক্য এতিয়া আমি জানিম। CFL বাল্বতকৈ এলইডি বাল্বে বিদ্যুৎ শক্তি অতি কম পৰিমাণে খৰচ কৰে। CFL বাল্বতকৈ এলইডি বাল্ব দীৰ্ঘ আয়ু হয়, মানে বেছি দিনলৈ ভালে থাকে। CFL বাল্বে পৰিৱেশ প্ৰদূষণ কৰে, সেই তুলনাত এলইডি বাল্ব একেবাৰে কম বা অতি নগণ্য পৰিমাণে পৰিৱেশ প্ৰদূষণ কৰে। CFL বাল্বতকৈ এলইডি বাল্বৰ দাম বহুত পৰিমাণে কম। এই ধৰণৰ কাৰণসমূহ থকাৰ বাবে আজি CFL বাল্বৰ নাইকিয়া হ'ল আৰু এলইডি বাল্বৰ বহুলভাৱে আমাৰ মাজত চলি আছে। আপোনালোকৰ ঘৰত আৰু আমাৰ ঘৰত এই এলইডি বাল্বে আজি বিৰাজমান হৈ আছে। তো বন্ধুসকল, এইদৰে বিদ্যুৎ আৰু বাল্বৰ বিকাশে মানৱ সভ্যতাক সম্পূৰ্ণৰূপে সলনি কৰি পেলাই দিলে। আজি আমি যি আধুনিক জীৱন উপভোগ কৰিছোঁ তাৰ এটা ডাঙৰ অংশ হৈছে বৈদ্যুতিক শক্তি আৰু বৈদ্যুতিক বাল্ব। তো এই সম্বন্ধে আপোনালোকৰ মতামত কি, বা আগতে কোনটো বাল্ব আপোনালোকৰ ঘৰত ব্যৱহাৰ হৈছিল আৰু আজিকালি কোনটো বাল্ব ব্যৱহাৰ হয়, তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক, আপোনাৰ বন্ধু বান্ধৱীৰ লগত এই এনেকুৱা এটা মজাদাৰ টপিক শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। জয় আই অসম।